Hello guys, welcome back to my YouTube channel. মই খুনমানৰ অন্যতা ব্লগ ভিডিঅ' আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু ইয়াত দেখিছে না আমাৰ কলিজা আৰু আমাৰ দেউতাই গাঁতখনত লাগি আছে। আৰু আমাৰ যিহেতু এবাৰ আমি বহাগ মাহত আমাৰ ৰংমন চেমনীয়া বিহু হুঁচৰি দল প্ৰদৰ্শনীৰ পৰা আমি সকলোৱে মিলিজুলি হুঁচৰি গাইছিলোঁ। আৰু তাৰ আমি অন্তিম দিনা ইয়াত দেখিছে আমি একেলগে এসাঁজ ভোজ ভাত খাওঁ বুলি সকলোৱে একেলগে এনেকৈ কৰি কাম বন কৰি এতিয়া আমি সকলো লাগি গৈছোঁ চব্জি কটাত। আৰু এইফালে সকলোৱে এনেকৈ কৰি চব্জি কটাত লাগি আছে। আৰু এইফালে আহিলেও চব সকলো এনেকৈ কৰি আমাৰ বিচনাতে এনেকৈ কৰিয়ে চবেই বিয়নী বেল মাৰি কথা পতাত ব্যস্ত হৈছে। ভিডিঅ'টো আচলতে বহাগ মাহৰে, কিন্তু মোৰ বিশেষ অসুবিধাৰ কাৰণে ভিডিঅ'টো দিয়াৰ পলম হৈছে, তাৰ বাবে মই আপোনালোকৰ ওচৰত দুখিত। আৰু আপোনালোকৰ মাজলৈ এনেকৈ কৰি ভিডিঅ'টো আগবঢ়াইছোঁ, আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাব। সুখৰ মাজতে আমাৰ আজি সকলোৰে আজি দুখৰ মন, কিয়নো আজি এমাহ দিন আমি খুব সুন্দৰ কৰি এনেকৈ কৰি আমি হুঁচৰি গালোঁ। তাৰপিছত আজি অন্তিমটো দিন, আৰু আকৌ চাগে এবছৰৰ পিছতে গোৱাটো হ'লে আকৌ আমি একেলগে লগ হ'ম। যদি গোৱাটো নহয় তাকো কিমান বছৰৰ কাৰণে লগ নোহোৱা ঠিকনা নাই। আৰু তেওঁ বুলিয়ে সকলোৱে এনেকৈ কৰি বিচনাতে আমাৰ বহি লৈ গোটেইগালে ফূৰ্তি কৰি আছে। আৰু ইয়াত দেখিছেনে গোটেইগালৰ হাঁহি কি দেখিছে। বিহুত মাৰো খালে বহুত নাচিব নজনাৰ লৈ, তাৰপিছত ফূৰ্তিও কৰিলোঁ, হাঁহি ধেমালিও কৰিলোঁ। আৰু দেখিছেনে আমাৰ কলিজা দেখিছেনে গেম খেলাত ব্যস্ত। আৰু আমাৰ ইয়াত দেউতাই আৰু আমাৰ ইয়াৰ বাহঁতে মিলি সকলোৱে মিলি এনেকৈ কৰি খানা বনোৱাত ব্যস্ত। আৰু ইয়াত দেখিছেনে একদম এনেকৈ কৰি এতিয়া মাংস বনি আছে। আৰু আমাৰ মানসে দেখিছেনে, মানসেও মাংস বনাই আছে। মানসে কৈছে মোৰকো হেনো ক্লিপ এটা লৈ থ। আৰু সেনেকৈ কৰি তাৰো ক্লিপ এটা এনেকৈ কৰি লৈ দেখিছেনে মানসে একদম খুব কষ্ট কৰি একদম জুইত এনেকৈ কৰি কেৰাহীত পাতি লৈ একদম মাংস বনাই আছে। আৰু তাৰপিছত সকলোৱে এতিয়া নাচিবলৈ লৈছে, তাকো আপোনালোকক দেখাই দিছোঁ। আৰু এতিয়া আপোনালোকক দেখাইছে আমাৰ মাছৰ আঞ্জা একদম তৈয়াৰ হৈ গ'ল। আৰু এতিয়া তাৰ পাছত এনেকৈ কৰি মাংস বনি আছে। আৰু আমাৰ দেউতাই এনেকৈ কৰি একদম খুব কষ্ট কৰি একদম গৰম উঠিছে যদিও এনেকৈ কৰি মাংস বনোৱাত ব্যস্ত হৈ আছে ৰাতি। যিহেতু আমাৰ ল'ৰা ছোৱালী আৰু সকলো তেওঁলোকে তেহেঁতি কামত সহায় কৰি দিব। তাৰ মাজতে মোৰ এয়া ফুলনি বাগিচাখনৰ কেইপাতমান ফুল ফুলি আছে দেখাই দিছোঁ। আৰু সকলোৱে এনেকৈ কৰি শেষত আমাৰ কচু পিঠাতে এনেকৈ কৰিয়ে সোৱাদ লাগিছে। আৰু অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোক আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই। আৰু ইমানতে আমাৰ ব্লগ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ভাল পালে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব।